মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটো ইতিমধ্যে গোটেই চেপ্টাৰটো আমি কমপ্লিট কৰিলোঁ। এতিয়া আমি হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ ইতিমধ্যে আসাম এক্সটেণ্ডেড অঞ্চলত হৈ যোৱা প্ৰশ্নসমূহ এটা এটাকৈ সলভ কৰি দিব ওলাইছোঁ। আজি মই প্ৰথমতে তোমালোকক সলভ কৰি দিম 2022, 2023 এণ্ড 2024 প্ৰশ্নবিলাক। তোমালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন বেংক হয়তো কিনিছা, যে কিছুমান প্ৰশ্ন বেংকত হেলো এলকেন হেলো এৰিন চেপ্টাৰৰ প্ৰশ্নবিলাক হয়তো তাতে নাই, বেলেগ চেপ্টাৰত যে সোমাই আছে, বা কিছুমান বেলেগ চেপ্টাৰৰ প্ৰশ্ন কিন্তু হেলো এলকেন চেপ্টাৰটোত সোমাই আছে। গতিকে মই তোমালোকক যিটো সলভ কৰিব দিব লাগিছোঁ এইটো ডাইৰেক্ট আসাম এক্সটেণ্ডেড এডুকেশ্যন কাউন্সিলৰ মেইন প্ৰশ্ন কাকতৰ পৰা যিকেইটা প্ৰশ্ন আমাৰ হেলো এলকেন হেলো এৰিন চেপ্টাৰৰ লগত জড়িত সেইকেইটা প্ৰশ্নহে আমি ইয়াত সলভ কৰিম। তো প্ৰথমতে আমি 2022 প্ৰশ্নকেইটা সলভ কৰিম। তো তোমালোকে চোৱা, প্ৰথমতে 2022 ফাৰ্ষ্ট প্ৰশ্ন আহিছে, এইখিনি লিখি লোৱা যে নিম্নোক্ত পৰিৱৰ্তনবোৰ সম্পন্ন কৰিবলৈ ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা। হেডিংটো কেনেকুৱা? নিম্নোক্ত পৰিৱৰ্তনবোৰ সম্পন্ন কৰিবলৈ ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা। নাম্বাৰ 1ত কি দিছে? নাম্বাৰ 1ত আহিছে বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল। বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল। বেনজাইল এলকহল। তো বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল মই কেনেকে পাব পাৰিম? এটেনশন, ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা, বেনজাইল ক্লোৰাইড মানে কি? বেনজাইল ক্লোৰাইড মানে হৈছে বেনজিনৰ লগত যদি এটা কাৰ্বন থাকে আৰু সেই কাৰ্বনৰ লগত যদি এটা Cl থাকে তাৰে নাম হ'ল বেনজাইল ক্লোৰাইড। মনত থাকিব, এইটো ইতিমধ্যে মোৰ হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ লেকচাৰ নাম্বাৰ 1ত তোমালোকে পাবা। তো বেনজাইল এলকহল কি? বেনজিনৰ লগত এটা কাৰ্বন থাকিব আৰু কাৰ্বনৰ লগত যদি হেলোজেন থাকে তাৰে নাম হ'ল বেনজাইল ক্লোৰাইড। এতিয়া ইয়াৰ পৰা আমাক বনাব লাগে বেনজাইল এলকহল। কি কৰিম মই চোৱা, যদি মই ইয়াৰ লগত জলীয় KOH দিও তেতিয়াহ'লে কি হ'ব? চিম্পলি এই Cl ৰ জায়গাত OH হ'ব, KCl গুচি যাব। তেতিয়াহ'লে কি হ'ব? CH2OH প্লাস KCl। আমি আলটিমেটলি ইয়াৰ নাম পালো বেনজাইল এলকহল। বেনজাইল মানে কি? বেনজনৰ লগত এটা কাৰ্বন থাকিব, তাৰ লগত কাৰ্যকৰীমূলক থাকিব। এতিয়া এলকহল মানে OH, ইয়াৰ নাম হ'ল বেনজাইল এলকহল। তো প্ৰথম প্ৰশ্নৰ এনসাৰটো আমাৰ হৈ গ'ল। বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল আমি কি দিলে হ'ল? জলীয় পটাছিয়াম হাইড্ৰক্সাইড দিলে চিম্পলি K আৰু Cl, KCl গুচি যাব, OH টো Cl ৰ জায়গাত আহি যাব। গতিকে এইটোৱে হৈ গ'ল আমাৰ বেনজাইল এলকহল। তো প্ৰথম প্ৰশ্নৰ এনসাৰটো আমাৰ হৈ গ'ল। তো তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা, বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল আমাৰ বনোৱা হৈ গ'ল। 2 নম্বৰ প্ৰশ্ন কি আহিছে আমাৰ? 2 নম্বৰ প্ৰশ্নটো আমাৰ আহিছে টলুইনৰ পৰা বেনজাইল এলকহল। 2 নম্বৰত কি আহিছে? টলুইনৰ পৰা বেনজাইল এলকহল। টলুইনৰ পৰা বেনজাইল এলকহল। টলুইন মানে কি? টলুইন মানে হৈছে বেনজিনৰ লগত যদি CH3 থাকে তাকে আমি কম টলুইন। তো ইয়াৰ পৰা আমি কেনেকে বেনজাইল এলকহল পাব পাৰো? তো প্ৰথমতে আমি কি কৰিম, এতিয়া এই টলুইনক যদি আমি হেলোজেন যিকোনো এটা Cl বা Br দিলো এট দা প্ৰেজেন্স অফ UV লাইট, তেতিয়াহ'লে কি হ'ব? এই এটা H এটা Cl ৰ লগত লগ লাগি হ'ব HCl। বাকি থাকিল কি? বাকি থাকিল ইয়াতে CH2 আৰু এটা H এটা Cl ৰ লগত লগ লাগি যাব আৰু Cl এটা ইয়াৰ লগত লগ লাগিব। কিছু আগতে 3টা হাইড্ৰোজেন আছিল, বৰ্তমান 2টা হাইড্ৰোজেন, এটা হাইড্ৰোজেন Cl ৰ লগত লগ লাগছে, HCl। তো ইয়াৰ লগত যদি আমি কি দিও, এতিয়া লগত আমি কৰিলো এইটো, যদি জলীয় পটাছিয়াম হাইড্ৰক্সাইড দিও, জলীয় KOH দিও, তেতিয়াহ'লে এই Cl আর K মিলি KCl হ'ব, বাকি OH টো ইয়াৰ লগত আহি যাব। তার মানে কি হ'ব? CH2OH। এইটোৱে কি হ'ল? আমাৰ বেনজাইল এলকহল। অলপ আগত মই কৈছিলোৱে বেনজিনৰ লগত এটা কাৰ্বন থাকিব, এই কাৰ্বনৰ লগত যদি OH থাকে তাৰে নাম বেনজাইল এলকহল। তো আশা কৰো তোমালোকে বেনজাইল এলকহল বুজি পালা।
টলুইনৰ পৰা বেঞ্জাল এলকেন আমি বনাই দিলো। তো এইটো আমাৰ টলুইনৰ পৰা ইউভি লাইটক দি যে আমাৰ এইটো হয়, এইটো আমাৰ যেটো তোমালোকৰ হেলো এলকেনৰ প্ৰস্তুত প্ৰণালী আছিল এলকেনৰ পৰা, তাতে তোমালোকে এইটো চাব পাৰিবা। তো যিয়ে নহওক আমাৰ টলুইনৰ পৰা বেঞ্জাল এলকহল আমাৰ হৈ গল। স্ক্রিনশট মাৰি ৰাখা, 2 নম্বৰ প্ৰশ্নৰ আমাৰ এনসার হৈ গল। 3 নম্বৰ প্ৰশ্ন আহিছে বেনজিনৰ পৰা ডাইফিনাইল। 3 নম্বৰত কি আহিছে? বেনজিনৰ পৰা ডাইফিনাইল। কেতিয়াবা ডাই আহে, কেতিয়াবা বাই আহে। বেনজিনৰ পৰা ডাইফিনাইল। তো বেনজিনৰ পৰা ডাইফিনাইল, এই ডাইফিনাইলটো একচুয়ালি ক'ৰ পৰা পাম জানা তোমালোকে? ফিটিক বিক্রিয়া বলে একটা হেডিং আছে, ফিটিক বিক্রিয়া। এই ফিটিক বিক্রিয়াত আমি বাইফিনাইল বা ডাইফিনাইল পাম। এইটো ক'ত আছে? তোমালোকৰ যেটো হেলো এলকেন আৰু হেলোৰিন চেপ্টাৰটো আছে, তাতে তোমালোকে চাবা হেলো এৰিনৰ ৰাসায়নিক বিক্রিয়া, কেমিক্যাল প্ৰপাৰ্টিজ অফ হেলো এৰিন, এই তাতে তোমালোকে ফিটিক বিক্রিয়া পাবা। মই যেটো লেকচাৰ দিছো, ভিডিও বনাইছিলো, সেই তাতে তোমালোকে পাবা। ইয়াত আমি সলভ কৰিম এতিয়া। সো তাতে তোমালোকে গৈ চাবা যে ক্লোৰোবেনজিনৰ পৰা ডাইফিনাইল হয়, কিন্তু আমাক পৰীক্ষাত আহিছে বেনজিনৰ পৰা। তো আমি কি কৰিম? বেনজিনৰ লগত যদি মই হেলোজেন দিও এট দা প্ৰেজেন্স অফ অনাৰ্দ্ৰ AlCl3, তেতিয়া এটা Cl বেনজিনৰ লগত লগ লাগিব, কি হ'ব আমাৰ? ক্লোৰোবেনজিন হ'ব। আৰু য'ত লগালা তাৰ এটা H, এই Cl ৰ লগত লগ লাগিলে হ'ব HCl। এই ক্লোৰোবেনজিনৰ পৰাহে আমি ডাইফিনাইল বনাব পাৰিম। সেইকাৰণে আমি বেনজিনৰ পৰা ফাৰ্ষ্টতে ক্লোৰোবেনজিন ট্ৰান্সফাৰ কৰি ললো। এতিয়া ইয়াৰ লগত যদি এই ক্লোৰোবেনজিনৰ লগত যদি মই সোডিয়াম দিও এট দা প্ৰেজেন্স অফ শুকান ইথাৰ, তেতিয়াহ'লে মনত ৰাখিবা যদি সোডিয়াম থাকে, শুকান ইথাৰ থাকে, তোমালোকে টেকনিক শিকাইছিলো, সদায় কি কৰিবা? ফাৰ্ষ্টতে তোমালোকে টুৱাইস Na লিখি লবা। ইয়াতে যেটো হেলোজেন থাকে এটো লিখব লাগে, Cl আছে, Cl দিলো। ইয়াত 2 দিয়াৰ কাৰণে Cl এটা হৈছে, গতি ইয়াৰ আগত 2 হ'ব। সোডিয়াম 2 আছে কাৰণে ইয়াৰ আগত 2 হ'ব। তেতিয়াহ'লে চোৱা 2Na 2Cl গুচি গৈছে, বাকি কি আছে? বেনজিন দুটা আছে, গতিকে আমি ইয়াতে কি কৰিম? বেনজিন দুটা এনেকে লগাই দিম। এই যে দুটা বেনজিন একেলগে লাগিলে তাকে কয় ডাইফিনাইল অর বাইফিনাইল। তো এইটোই হল আমার ডাইফিনাইল আর বাইফিনাইল। কিন্তু আৰম্ভণি কৰ পৰা কৰিছিল? বেনজিনৰ পৰা, শেষ হৈ গল ডাইফিনাইল। গতিকে এইটোৱে তোমালোকৰ বেনজিনৰ পৰা ডাইফিনাইল। তো এইখিনি কয় ফিটিক বিক্রিয়া। এইটো তোমালোকে হেলো এৰিনৰ যেটো ৰাসায়নিক বিক্রিয়া মোৰ ভিডিও আছে, তাতে বঢ়িয়াকে পাবা। আৰু এইখিনি হল হেলো এলকেনৰ প্ৰস্তুত প্ৰণালী যে আছে, তাতে গৈ পাবা। তো এই দুটা মিলি আমাৰ কি হ'ব? বেনজিনৰ পৰা ডাইফিনাইলৰ বাইফিনাইল হৈ যাব। তো আশা কৰো তোমালোকে বুজি পালা। এইখিনি আছিল আমাৰ ৰূপান্তৰ কৰা। নেক্সট 2022 আৰু এটা প্ৰশ্ন, বেলেগ প্ৰশ্ন আছে, তোমালোকে স্ক্রিনশট মাৰি ৰাখা। নেক্সট আমার কি আছে? নেক্সট 2022 এর প্রশ্ন আছে যে এরাইল হ্যালিডে কিয় নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া নেদেখুৱায় কিন্তু ইলেক্ট্রোফিলিক প্রতিস্থাপন বিক্রিয়া দেখুৱায়? প্রশ্নটো তোমালোকে লিখি লোৱা। কি প্রশ্নটো? এরাইল হ্যালাইডে কিয়, লিখা, এরাইল হ্যালাইডে কিয় নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া নেদেখুৱায়, নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া নেদেখুৱায় কিন্তু ইলেক্ট্রোফিলিক প্রতিস্থাপন বিক্রিয়া দেখুৱায়? প্রশ্ন লিখা হল এরাইল হ্যালাইডে কিয় নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া নেদেখুৱায় কিন্তু ইলেক্ট্রোফিলিক প্রতিস্থাপন বিক্রিয়া দেখুৱায়? এতিয়া আমি চাম যে এরাইল হ্যালাইডে আমাক কৈছে কি নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া নেদেখুৱায় কিন্তু ইলেক্ট্রোফিলিক প্রতিস্থাপন বিক্রিয়া দেখুৱায় কিয়? এইটো হল এরাইল হ্যালাইড। তোমালোকে জানা যে হেলোজেন বিলাকৰ কি থাকে? হেলোজেন বিলাকৰ 7টা ইলেক্ট্রন থাকে, কারণ 2 8 7 7টা থাকে। 7টাৰ এটাহে বেনজিনৰ লগত ইউজ হৈছে, বাকি 6টা এনেকুৱা লন পেয়ার ইলেক্ট্রন হিচাপে থাকে, অনাবদ্ধ ইলেক্ট্রন হিচাপে থাকে। তো ইয়াৰে এজৰ ইলেক্ট্রন কি দেখাব পাৰে? বেনজিনৰ লগত সংস্পন্দন দেখাব। সংস্পন্দন দেখালে ই যেতিয়া ইয়াত যাব তেতিয়া হেতু ইয়াত যাব, তেতিয়া হলে কেনেকুৱা হ'ব? এইটো হ'ব ইয়াত, ইয়াত দুটা হ'ব। যেহেতু ইয়াত ইলেক্ট্রন দিছে, ইয়াৰ কমি গল, গতিকে পজিটিভ হল। বাকি যে দুটা আছে আছে এই দুটা ঠিকে থাকিব। নেক্সট কি হ'ব আমাৰ? এইটো আকৌ ইয়াত যাব, তেতিয়া এইটো ইয়াত যাব, তেতিয়াহ'লে কেনেকুৱা হ'ব? ইয়াত এইটো Cl পজিটিভ হল, ইয়াত মাইনাস হ'ব, ইয়াত এইটো যাব, এইটো যাব।
আকৌ সি ইয়াত যাব, তেতিয়া আকৌ এইটো ইয়াত যাব। এতিয়া এইটো ইয়াত গ'ল, এইটো ইয়াত গ'ল। এতিয়া আমি দেখা পাওঁ যে হেলোইৰিনৰ এজৰ অনাবদ্ধ ইলেক্ট্ৰনৰ হেলোজেনত থকা এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে কি দেখাইছে? সংস্পন্দন দেখাইছে। সংস্পন্দন দেখাৰ ফলত এই কাৰ্বন আৰু হেলোজেনৰ মাজত চোৱা তোমালোকে দ্বিবান্ধনিৰ সৃষ্টি হৈছে। আগতে যে আমি হেলো এলকেন বিলাক দেখিছিলো, হেলো এলকেন বিলাক কেনেকুৱা আছিল? সাপোজ CH3Cl, ইয়াৰ লগত যদি কোনো এটা নিউক্লিওফাইল দিছিলো A পজিটিভ OH নেগেটিভ, এই বন্ডাল সোনকালে ভাঙি গেছে, এটা প্লাস আছিল তো মাইনাস আছে, তো নিউক্লিওফাইল সোনকালে ইয়াক এটাক কৰিব পাৰিছিল। কিন্তু হেলোইৰিন বিলাকত কি ভেজালটো হল চোৱা তোমালোকে, এইটো হল কাৰ্বন, এইটো হল হেলোজেন, ইয়াৰ মাজত চোৱা ডাবল বন্ড আছে, দ্বিবান্ধনী। তাহলে এই দ্বিবান্ধনী ভাঙি গলেহে এইটো প্লাস হ'ব, এইটো মাইনাস হ'ব, তেতিয়াহে নিউক্লিওফাইলে এটাক কৰিব পাৰিব। কিন্তু যিহেতু ইয়াত দ্বিবান্ধনী হৈ আছে, এই দ্বিবান্ধনীটো ভাঙাটো যথেষ্ট জটিল কাম। সেইকাৰণে হেলোইৰিন বিলাকে কি নেদেখায়? নিউক্লিওফিলিয়া প্ৰতিষ্ঠাপন বিক্ৰিয়া নেদেখায়। এতিয়া কৈছে যে ইলেক্ট্ৰফিলিয়া প্ৰতিষ্ঠাপন বিক্ৰিয়া কিয় দেখাব? যেতিয়া সংস্পন্দন দেখাইছে তোমালোকে চোৱা, অৰ্থ পজিশন, প্যারা পজিশন, এইটো ইয়াৰ অৰ্থ, এইটো অৰ্থ, তো অৰ্থ আৰু প্যারা পজিশন, অৰ্থ মানে 2, ইয়াৰ ফালে হিসাব করে 1 2, ইটো 1 2, আৰু প্যারা মানে 4। তো দেখা যায় 2 আৰু 4 ত ইলেক্ট্ৰনৰ ঘনত্ব যথেষ্ট বেছি আছে, তাতে মাইনাস আছে। তেতিয়াহলে কোনো এটা প্লাস বস্তু যদি আহে, সাপোজ এটা ইলেক্ট্ৰফাইল যিকোনো এটা ধরুন, তো অনায়াসে কি কৰিব? ইয়াত ইলেক্ট্ৰফাইলটোৱে ইয়াত যায় আক্ৰমণ কৰিব পাৰিব। তেতিয়াহলে আমি বুজি পালো যে হেলোইৰিন বিলাকে নিউক্লিওফিলিয়া প্ৰতিষ্ঠাপন বিক্ৰিয়া দেখাব নোৱাৰে, কিন্তু ইলেক্ট্ৰফিলিয়া প্ৰতিষ্ঠাপন অনায়াসে দেখাব পাৰে। তোমালোকে এনসারটো কেনেকৈ লিখিবা? এনসারটো লিখা এতিয়া, লিখা হেলোইৰিনৰ হেলোজেন পৰমাণু থকা এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে সংস্পন্দনত ব্যৱহৃত হয় বাবেই কাৰ্বন আৰু হেলোজেনৰ মাজত এডাল দ্বিবান্ধনিৰ সৃষ্টি হয়, আৰু এই দ্বিবান্ধনিৰ বিভংগন যথেষ্ট জটিল হয়। সেইবাবে হেলোইৰিনে নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব নোৱাৰে। কিন্তু হেলোইৰিনত থকা হেলোজেন পৰমাণুৰ এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে সংস্পন্দন দেখুৱাৰ ফলত ইয়াৰ অৰ্থ আৰু প্যাৰা স্থানত ইলেক্ট্ৰনৰ ঘনত্ব যথেষ্ট বৃদ্ধি পায়। সেইবাবে ইলেক্ট্ৰফাইল এটাই অৰ্থ আৰু প্যাৰা স্থানত কি কৰিব পাৰে? আক্ৰমণ কৰি বিক্ৰিয়াটো সংঘটিত কৰিব পাৰে। সেইবাবে হেলো এলকেন বিলাকে নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কিন্তু ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব পাৰে। এইখিনি হল তোমালোকৰ ইয়াৰ এনসারটো। তো আশা কৰো তোমালোকে এনসারটো বুজি পালা যে হেলো এলকেনে কিয় নিউক্লিওফিলিয়া প্ৰতিস্থাপন বিক্ৰিয়া নেদেখায়, কিন্তু ইলেক্ট্ৰফিলিয়া প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়। কাৰণ হেলো এলকেনৰ যিটো অনাবদ্ধ ইলেক্ট্ৰন আছে বেনজিন চক্ৰত সংস্পন্দন দেখায়, যাৰ ফলত কাৰ্বন হেলোজেনৰ মাজত দ্বিবান্ধনী থাকে, এই বান্ধনীটো ভাঙা যথেষ্ট কঠিন, আৰু অৰ্থ আৰু প্যাৰা স্থানত ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি পায়। গতিকে ইলেক্ট্ৰফাইল এটা অনায়াসে কি কৰিব পাৰে? অৰ্থ আৰু প্যাৰা স্থানত আক্ৰমণ কৰি বিক্ৰিয়াটো সংঘটিত কৰিব পাৰে। এইখিনি আছিল আমাৰ 2022 প্ৰশ্ন। এতিয়া আমাৰ 2022 প্ৰশ্নৰ এনসাৰখিনি গোটেইখিনি দিলো। এতিয়া আমি চাম 2023 কি কি প্ৰশ্ন আহিছে। তো আশা কৰো তোমালোকে 2022 কমপ্লিট হৈ গল। এতিয়া আমি চাম 2023 কেনেকুৱা প্ৰশ্ন আহিছিল। 2023 প্ৰশ্নটো, প্ৰথম প্ৰশ্নটো দিছে যে SN1 ক্ৰিয়াবিধিৰ প্ৰথম পদক্ষেপত ধ্ৰুৱীয় মাধ্যমে কেনেদৰে সহায় কৰে? প্ৰশ্নটো লিখা, SN1 ক্ৰিয়াবিধিৰ প্ৰথম পদক্ষেপত ধ্ৰুৱীয় মাধ্যমে কেনেদৰে সহায় কৰে? এনসারটো চোৱা এতিয়া। আমাৰ SN1 বিক্রিয়া যদি হয়, আমি জানো যে SN1 বিক্রিয়া কি হয়? প্রথম স্টেপত আমার কার্বকেটায়ন উৎপন্ন হয়। এই কার্বকেটায়ন উৎপন্ন হয়। তোমালোকে হেলো এলকেন আৰু হেলোইৰিন চেপ্টাৰটোত যেটো SN1 আৰু SN2 বিক্রিয়া বুলি মোৰ এটা ভিডিও আছে, তাতে তোমালোকে ডিটেইলছত গৈ চাব পাৰিবা। তো প্ৰথম পদক্ষেপত স্টেপ 1ত কি হয়? আমাৰ এটা কাৰ্বকেটায়ন সৃষ্টি হয়। এতিয়া যদি আমি ধ্ৰুৱীয় মাধ্যমত বিক্ৰিয়াটো সংঘটিত কৰো, তেতিয়াহলে এই কাৰ্বকেটায়নক কি কৰে? এই ধ্ৰুৱীয় মাধ্যমে কি কৰে? সুস্থিৰ কৰি ৰাখে। সুস্থিৰ কৰি থাকাৰ কাৰণে আমাৰ বিক্ৰিয়াটো কি হ'ব পাৰে?
অনায়াসে সংঘটিত হ'ব পাৰে গতিকে আমি কি কম এনসারটো তেতিয়াহ'লে এনসারটো লিখা আমাৰ প্ৰশ্নটো কি আছিল SN1 ক্ৰিয়াবিধিৰ প্ৰথম পদক্ষেপত ধ্ৰুৱীয় মাধ্যমে কেনেদৰে সহায় কৰে তাহলে আমাৰ এনসারটো লিখা তোমালোকে যে SN1 বিক্রিয়ার প্রথম স্টেপ বা প্রথম পদক্ষেপ দিয়ে কোৱা প্রথম পদক্ষেপত কার্বকেটায়নৰ উৎপন্ন হয় এই কার্বকেটায়নক সুস্থিৰ কৰি ৰখাত ধ্ৰুৱীয় মাধ্যমে সহায় কৰে এক মাৰ্কৰ প্ৰশ্ন এটা এনসারটো হৈ গল তেতিয়াহ'লে আশা কৰো তোমালোকে বুজি পালা যে SN1 বিক্রিয়াৰ প্ৰথম পদক্ষেপত কার্বকেটায়ন উৎপন্ন হয় এই কার্বকেটায়নক সুস্থিৰ কৰি ৰখাত ধ্ৰুৱীয় মাধ্যমে সহায় কৰে আশা কৰো প্ৰশ্নৰ এনসারটো তোমালোকে বুজি পালা নেক্সট এটা প্রশ্ন আইছে তলত দিয়া বিক্রিয়াটোত উৎপন্ন হোৱা মুখ্য বিক্রিয়াজাত পদাৰ্থৰ নাম লিখা প্ৰশ্নটো কি CH3 CH2I plus AgCN ইয়াৰ লগত C2H5OH oblique H2O আৰু তলত দিবা ডেল্টা প্ৰশ্নটো কি তলত দিয়া বিক্রিয়াটোত উৎপন্ন হোৱা মুখ্য বিক্রিয়াজাত পদাৰ্থটোৰ নাম লিখা তো ইয়াৰ পৰা এই প্ৰশ্নটো এইটো যে ইয়াৰ পৰা যে উৎপন্ন হৈছে মুখ্য বিক্রিয়াজাত পদাৰ্থ ইয়াৰ নাম লিখব লাগে অ্যাটেনশন ইয়াতে I আছে হ্যালোজেন আর ইয়াতে CN আছে তো দেখাত যেন এনেকুৱা লাগিছে যে এইটো পজিটিভ পার্ট এটো নেগেটিভ পার্ট পজিটিভ পার্ট CH3 + CN এ আক্রমণ করব তার মানে आंसरটো হবে CH3 CH2 CN plus AgI কিন্তু প্রকৃততে এনেকুৱা হোৱা দেখা না যায় কিয় দেখা না যায় তোমালোকক মই মোৰ যেটো আগৰ ভিডিও তাতে মই এটা স্পষ্টকে বুজাই দিছিলো যে এই Ag আৰু CN যদি হয় AgCN যদি হয় তেতিয়ালে কি হয় ইয়াত যেটো বান্ধনী থাকে Ag আৰু CN ৰ মাজত যেটাল বান্ধনী থাকে এই বান্ধনীটো কি হৈ যায় সহযোজী বান্ধনী হয় যদি সহযোজী বান্ধনী হোৱাৰ কাৰণে এই বান্ধনীডাল সোনকালে ভাঙিব নোখোজে এটো তেতিয়াহলে নাইট্ৰজেনত এজন অনাবদ্ধ ইলেক্ট্ৰন থাকে তাৰ মানে এই CN টো হৈছে এটা এম্বিডেন্টেল লিগান্ড উভদন্তী লিগান্ড তেতিয়ালে কি হ'ব পাৰে ই CN এনেকুৱা থাকে তো ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন থাকে ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন থাকে ইয়াত মাইনাস থাকে তো ইয়াত দুই ধৰণৰ নিউক্লিওফিলিক সেন্টাৰ থাকে এটা হৈছে কাৰ্বনে এটাক কৰিব পাৰে এটা হৈছে নাইট্ৰজেন এটাক কৰিব পাৰে এতিয়া যদি AgCN থাকে তেতিয়াহলে কাৰ্বনে আক্ৰমণ কৰিব নোৱাৰে কাৰণ কাৰ্বনৰ লগত যেডাল Ag আছে বান্ধনী আছে এই বান্ধনীটো কি হয় সহযোজী হয় এই বান্ধনীটো ভাঙতে অলপ টাইম লাগে সেই বান্ধনী ভাঙাৰ আগতে ইয়াত যেটো নিউক্লিওফাইল আছে এই নিউক্লিওফাইলে যাই কেনে অ্যাটাক কৰে সেই কাৰণে ইয়াত C অ্যাটাক নকৰি N অ্যাটাক কৰিব দ্যাট মিন্স ইয়াৰ আনসারটো CN নহয় কি হ'ব আমাৰ NC হ'ব খুব ভালকে লক্ষ্য কৰিবা CN দিলে কিন্তু ভুল হ'ব আমি NC দিব লাগিব NC মানে আইসোসায়ানাইড যদি CN দিয়া তাহলে সায়ানাইড হ'ব তো ইয়াত কিয় CN নহল কাৰণ CN হল হয় যদি KCN থাকিল হয় তেতিয়া K+ এটা আয়নীয় বান্ধনী হল হয় তেতিয়ালে এই কাৰ্বনে যে সোনকালে আক্ৰমণ কৰিল হয় যেহেতু Ag আৰু CN ৰ মাজত সহযোজী বান্ধনী আছে এই সহযোজী বান্ধনী ভাঙতে টাইম লাগে এই বান্ধনী ভাঙাৰ আগতে নাইট্ৰজেনৰ যে অনাবদ্ধ আছে ই যায় কাৰ্বনত অ্যাটাক কৰিব সেই কাৰণে কি হ'ব এটো সহযোজী বান্ধনী হ'ব তেতিয়ালে মনত ৰাখিবা যদি AgCN থাকে তেতিয়ালে CN ৰ জাগাত কিন্তু আমি কি দিব লাগিব NC দিব লাগিব তেতিয়ালে ইয়াৰ নাম কি হল ইথাইল আইসোসায়ানাইড আমাৰ প্ৰশ্নটো কি আছিল যে মুখ্য বিক্রিয়াজাত পদাৰ্থটোৰ নাম লিখা ইয়াৰ তলত নাম কি লিখিবা ইথাইল আইসোসায়ানাইড আশা কৰো তোমালোকে প্ৰশ্নৰ আনসাৰটো পালা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা পিছত তোমালোকৰ হেল্প হ'ব তো এইখিনি আছিল আমাৰ এই প্ৰশ্নটোৰ এনসার নেক্সট প্ৰশ্ন কি আছে আমাৰ নেক্সট প্ৰশ্ন আছে লিখা নেক্সট প্ৰশ্ন আছে যে N বিউটাইল ব্রোমাইডৰ উতলাংক T বিউটাইল ব্রোমাইডতকৈ কিয় বেছি প্ৰশ্নটো লিখা N বিউটাইল ব্রোমাইডৰ উতলাংক বিউটাইল ব্রোমাইড দুটা বস্তু দিছে এটা N বিউটাইল ব্রোমাইড আর ওটা হচ্ছে T বিউটাইল ব্রোমাইড T বিউটাইল ব্রোমাইড তো আমাক কৈছে যে N বিউটাইল ব্রোমাইডৰ উতলাংক
টি বিউটাইল ব্ৰোমাইডতকৈ কিয় বেছি প্ৰশ্নটো লিখি লৈছা যে এন বিউটাইল ব্ৰোমাইডৰ উতলাংক টি বিউটাইল ব্ৰোমাইডতকৈ কিয় বেছি তো আমি এন বিউটাইল ব্ৰোমাইড প্ৰথমতে আঁকিম এন বিউটাইল এন মানে নরমাল মানে কোনো ধৰণৰ সাইড চেন নাই এটো হল এন বিউটাইল ব্ৰোমাইড হাইড্রোজেন ফিল আপ করে দিলে এইটো হৈছে আমাৰ এন বিউটাইল ব্ৰোমাইড এটা যে টি বিউটাইল ব্ৰোমাইড কয় টি বিউটাইল এই টারশিয়ারি এটি হল টি বিউটাইল ব্ৰোমাইড এটি হল এন বিউটাইল ব্ৰোমাইড এতিয়া আমাৰ প্ৰশ্নটো হল যে এন বিউটাইল ব্ৰোমাইড মানে ইয়াত কথা হৈছে এন বিউটাইল ব্ৰোমাইডৰ উতলাংক টি বিউটাইল ব্ৰোমাইডতকৈ কি হ'ব বেছি হ'ব এটা আমাক লাগে তাহলে তোমালোকে দেখা পাইছা যে যেতিয়া এন বিউটাইল ব্ৰোমাইড হৈছে ইয়াত যেটো পৃষ্ঠকালি ইয়াত এটা শাখা শৃংখল নাই ওপৰত তলত একো নাই এইবিলাক হাইড্ৰোজেনৰ কাম নাই ইয়াক মই এনেকৈ লিখিব পাৰো চোৱা CH3 CH2 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 Br যদি আমি এনেকৈ লিখো তেনেকৈ লিখিব পাৰি তেতিয়াহলে চোৱা ইয়াত এটা ওপৰত তলত নাই অনলি এটা লাইনৰ সিধা লাইনত আছে গতিকে এইটো কোনো ধৰণৰ সাইড চেন নাই সাইড চেন না থাকানে এন কয় নরমাল মানে কোনো ধৰণৰ সাইড চেন নাই সিধাকে আছে তেতিয়াহলে এন বিউটাইল ব্ৰোমাইড এতিয়া আমাৰ প্ৰশ্নটো আছিল কি এন বিউটাইল ব্ৰোমাইড মানে ইয়াৰ উতলাংক ইয়াতকে বেছি ইয়াত যেহেতু ওপৰত তলত একো নাই ইয়াত দুটা ওপৰত তলত আছে গতিকে থাকা শৃংখল নাই ইয়াত থাকা শৃংখল আছে থাকা শৃংখল থাকাৰ কাৰণে ইয়াৰ যেটো পৃষ্ঠকালি এইখিনি পৃষ্ঠকালি চোৱা কিমান কম আর ইয়ার পৃষ্ঠকালি কিমান বেশি তো যার পৃষ্ঠকালি বেশি তার উতলাংক বেশি যার পৃষ্ঠকালি কম তার উতলাংক কম তাহলে আমি অ্যানসারটো কেনেকৈ লিখিম অ্যানসারটো লিখা এই দুটা আঁকি লব পাৰা এটো হল এন বিউটাইল ব্ৰোমাইড এটো হৈছে টি বিউটাইল ব্ৰোমাইড এই দুটা আঁকি লৈ এনেকৈ লিখিবা যে টি বিউটাইল ব্ৰোমাইডত দুটা শাখা শৃংখল থকাৰ বাবে ইয়াৰ পৃষ্ঠকালি এন বিউটাইল ব্ৰোমাইডতকৈ যথেষ্ট কম হয় সেইভাবে এন বিউটাইল ব্ৰোমাইডৰ উতলাংক টি বিউটাইল ব্ৰোমাইডতকৈ বেছি হয় তো আশা কৰো তোমালোকে এনসারটো বুজি পালা আৰু এইখিনি মোৰ যেটো হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰৰ ফিজিক্যাল প্ৰপাৰ্টিজ আছে ভৌতিক ধৰ্ম আছে তাতে মই বঢ়িয়াকে বুজাই দিছো তাতে তোমাৰ ভিডিওটো এবাৰ চাই লব পাৰিবা তো প্ৰশ্নৰ এনসার আশা কৰো তোমালোকে বুজি পালা নেক্সট প্রশ্ন কি আছে 2023 আমি চাম এতিয়া লিখা তলত দিয়া যৌগসমূহক লিখা তলত দিয়া যৌগসমূহক SN1 বিক্রিয়াৰ গতিবেগৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা প্ৰশ্নটো আকৌ কৈছো তলত দিয়া যৌগসমূহক SN1 বিক্রিয়াৰ গতিবেগৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা কি দিয়া আছে CH2 ডাবল বন্ড CH single bond CH2Cl, CH3 whole 3 CaCl, CH2 double bond CH2I এটো আছিল আমাৰ প্ৰশ্নটো তেতিয়ালে আমাৰ এনসার কি হ'ব যদিও ইয়াত প্ৰশ্নটোত CH3CH দিছে একচুয়ালি এটো H নহব এটো হয়তো প্রিন্টিং মিস্টেক হৈছে ইয়াতে কি হ'ব তোমালোকে লিখি লব পাৰিবা সি অনলি সি হ'ব তো এইটো এটা টারশিয়ারি যেহেতু 3 ডিগ্রি তিনটা আছে গতিকে এটা টারশিয়ারি তো আমি জানো SN1 বিক্রিয়া যদি হয় ইয়াৰ সক্রিয়তাৰ ঊৰ্ধ্বক্ৰমটো কি আছিল 3 ডিগ্রি 2 ডিগ্রি 1 ডিগ্রি CH3X আৰু যদি হ্যালোজেন বেলেগ বেলেগ হয় তেতিয়াহলে আমাৰ আছিল RI RBr RCl RF এইটো আছে তো তেতিয়াহলে 3 ডিগ্রি কোনটো এইটো মই কৈছো এইটো H2 যদিও এতে লিখা আছে এইটো H2 নহব H2 তোমালোকৰ এনেকুৱা হ'ব এইটো প্রিন্টিং মিস্টেক হৈছিল তো এইটো হ'ব 3 ডিগ্রি তো 3 ডিগ্রি যেটো হাইয়েস্ট হৈছে আমাৰ কি কৈছে ঊৰ্ধ্বক্ৰমত কৈছিল না অধক্ৰম কৈছিল প্ৰশ্ন তলত দিয়া যৌগসমূহক SN1 বিক্রিয়াৰ গতিবেগৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্ব মানে আটাইতকৈ কম তাহলে আমি বুজি পাইছো ইয়াত 3 ডিগ্রি আছে 3 ডিগ্রি আটাইতকৈ বেশি তাহলে আটাইতকৈ কম হ'ব কোনটো এবাৰ চোৱা এটোত আছে Cl এটোত আছে I CH2 ডাবল বন্ড CH সিঙ্গল বন্ড CH2I তো যেহেতু ইয়াত Cl আছে আৰু I আছে আমি দেখা পাইছো Cl আৰু I থাকিলে সদায় I টো বেশি আটাইতকৈ কম হ'ব Cl তাহলে Cl টো ফাৰ্ষ্টতে আমি লিখিম কি হ'ব CH2 ডাবল বন্ড CH CH2 Cl লেস দেন কি হ'ব
CH2 ডাবল বন্ড CH CH2I লেস দেন এটু হব CH3 হোল 3 CCl এটু কি হল কারণ এটু টারশিয়ারি আছে 3 ডিগ্রি আছে কেন গম পাবা এই যে CH3 তিনটা আছে বলতে টারশিয়ারি তো টারশিয়ারি আটাতকৈ বেশি তো আটাতকৈ বেশি হবো আর এই দুটার ভিতৰত দেখা গল যে Cl আর আয়োডিনৰ ভিতৰত Cl এর কম হয় গতিকে যেটু কম হেতু ফার্স্টতে লিখব লাগবে কারণ আমার ঊর্ধ্বক্রমত কইছে গতিকে আশা কৰো তোমালোকে এনসারটো বুজি পালা এইটোৱে হ'ব ইয়াৰ এনসার তোমালোকে স্ক্রিনশট মাৰি দিয়া পিছত তোমালোকৰ হেল্প হ'ব তো এইটো আমাৰ হৈ গল 2023 এটা প্ৰশ্ন আমি সলভ কৰিলো নেক্সট কি প্ৰশ্ন আছে আমি চাম এতিয়া নেক্সট প্রশ্ন আছে ফিঙ্কেলস্টেইন বিক্রিয়াটো লিখা নেক্সট প্রশ্ন কি ফিঙ্কেলস্টেইন বিক্রিয়াটো লিখা ফিঙ্কেলস্টেইন বিক্রিয়াটো লিখা এটো কত পাবা তোমালোকে মোৰ যেটো হেলো এলকেন আৰু হেলোইন চেপ্টাৰটো লেকচাৰ আছে তাতে যেটো তোমালোকে প্ৰিপাৰেচন অফ হেলো এলকেন আছে তাতে তোমালোকে পাবা ইয়াত যেহেতু আইছে আমি আকু ইয়াতো সলভ কৰিম তো ফিঙ্কেলস্টেইন বিক্রিয়াটো কি ফিঙ্কেলস্টেইন বিক্রিয়াটো আছে সাপোজ এটা যিকোনো এলকাইল হ্যালাইড ললো আমি CH3 CH2 সাপোজ Cl ললো ইয়াৰ লগত যদি সোডিয়াম আয়োডাইড দিয়া যায় সোডিয়াম আয়োডাইড এট দা প্রেজেন্স অফ এসিটন শুকান এসিটন দিব লাগে এসিটন দিলে কি হয় এই হ্যালোজেন বিলাক বিনিময় হয় দ্যাট ইজ I2 ইয়াত আহিব Cl2 তাতে যাব তাহলে आंसरটো কি হ'ব আমাৰ CH3 CH2I প্লাস NaCl তো এইটোৱে হল তোমাৰ ফিঙ্কেলস্টেইন বিক্রিয়া যদি তোমালোকক ল্যাঙ্গুয়েজ লিখব যা ল্যাঙ্গুয়েজৰ কোনো দৰকাৰ নাই এক মাৰ্কৰ প্ৰশ্ন এইখিনি লিখিলেই হয় তথাপি যদি তোমাৰ ল্যাঙ্গুয়েজ লিখব যা এনেকে লিখব পাৰিবা যে শুকান এসিটনৰ উপস্থিতিত এলকাইল ক্লোরাইড অথবা এলকাইল ব্রোমাইডৰ হৈতে সোডিয়াম আয়োডাইড যোগ কৰিলে এলকাইল আয়োডাইড প্ৰস্তুত হয় এই বিক্রিয়াটো ফিঙ্কেলস্টেইন বিক্রিয়া বলে কিন্তু এটা কথা মনত ৰাখিবা খালি অনলি ডেফিনেশন দিলে নহব রিঅ্যাকশন মাস্ট এটু দিবই লাগিব ল্যাঙ্গুয়েজ দিয়া বা নিদিয়া এইটো কিন্তু কম্পালসারি তো ফিঙ্কেলস্টেইন বিক্রিয়াটো আমাৰ হৈ গল নেক্সট কি আছে 2023 এটা ডাঙৰ প্ৰশ্ন আছে এই যে আমি যিখিনি সলভ করলো ইয়াৰ অর দিয়ে এটা ডাঙৰ প্ৰশ্ন আছে 3 মাৰ্কৰ প্ৰশ্ন এটা একেলগে আছে নেক্সট প্ৰশ্নটো আছে যে এটা এলকাইল ক্লোরাইড C5H11Cl হৈছে আলোক সক্রিয় পদার্থ কি দিছে C5H11Cl হৈছে আলোক সক্রিয় পদার্থ তোমালোকে প্ৰথমতে প্ৰশ্নটো লিখি লোৱা এটা এলকাইল ক্লোরাইড ব্র্যাকেটত দিবা C5H11Cl ব্র্যাকেটত দিবা C5H11Cl তাহলে প্রশ্নটো কি এটা এলকাইল ক্লোরাইড হৈছে আলোক সক্রিয় পদার্থ হৈছে দাঁড়ি যৌগটো ইথাৰৰ উপস্থিতিত ম্যাগনেসিয়ামৰ হৈতে বিক্রিয়া কৰিব দিয়া হল কাৰ উপস্থিতিত ইথাৰৰ উপস্থিতিত ম্যাগনেসিয়ামৰ হৈতে বিক্রিয়া কৰিব দিয়া হল উৎপাদিত হোৱা যৌগটো ইথানলৰ হৈতে বিক্রিয়া কৰি 2-মিথাইল বিউটেন উৎপন্ন কৰে সকলোবোৰ বিক্রিয়া লিখা আৰু এলকাইল ক্লোরাইডৰ গঠন সংকেত লিখা তো প্রশ্নটো হৈছে যে C5H11Cl এটো এটা যৌগ দিয়া আছে তো ইয়াৰ লগত কি কৰিব লাগিব এটো এটা আলোক সক্রিয় পদার্থ বুলি কৈ দিছে এই যৌগটোক ইথাৰৰ উপস্থিতিত ম্যাগনেসিয়ামৰ হৈতে বিক্রিয়া কৰিব দিব লাগিব আৰু উৎপাদিত হোৱা যৌগটো ইথাৰৰ হৈতে বিক্রিয়া কৰি 2-মিথাইল বিউটেন উৎপন্ন কৰে সকলোবোৰ বিক্রিয়া লিখা আৰু এলকাইল ক্লোরাইডৰ গঠন সংকেত লিখা তেতিয়াহলে আমাক এই বস্তুটো দিছে যে প্ৰথমতে কৈ দিছে এই বস্তুটো এটা আলোক সক্রিয় পদার্থ তো আলোক সক্রিয় কেতিয়া হয় যদি কাইরেল কেন্দ্র থাকে কাইরেল কেন্দ্র কি ইয়াত চাৰিওফালে যেটা কার্বন থাকিব সেইকেইটা বেলেগ বেলেগ হ'ব লাগিব তো আমাৰ দুটা বস্তু মাথাত ৰাখিব লাগিব এটো এটা কাইরেল উৎপন্ন হ'ব লাগিব আৰু এটা কৈছে লাষ্টত এটা উৎপন্ন কৰিব লাগিব 2-মিথাইল বিউটেন 2-মিথাইল বিউটেন উৎপন্ন কৰিব লাগিব তাহলে এইটো হল 2-মিথাইল বিউটেন তো লাষ্টত গৈ কেনে আমাক এইটো পাব লাগিব তো ইটোৰ পৰা আমি এইটো পাম তো অ্যাটেনশন প্ৰশ্নটো তোমালোকে আশা কৰো লিখি লৈছা আকৌ এবাৰ কৈ দিছো যদি কোনবা লিখিব পৰা নাই এটা এলকাইল ক্লোরাইড ব্র্যাকেটত এইটো হৈছে আলোক সক্রিয় পদার্থ দাঁড়ি
যৌগটো ইথাৰৰ উপস্থিতিত মেগনেছিয়ামৰ সৈতে বিক্ৰিয়া কৰিব দিয়া হল উৎপাদিত হোৱা যৌগটো ইথানলৰ সৈতে বিক্ৰিয়া কৰি 2 মিথাইল বিউটেন উৎপন্ন কৰে সকলোবোৰ বিক্ৰিয়া লিখা আৰু এলকাইল ক্লোৰাইডৰ গঠন সংকেত লিখা 2023 ৰ প্ৰশ্ন বা তোমালোকৰ লগত যদি প্ৰশ্ন বেংক আছে তাতে তোমালোকে প্ৰশ্নটো পাবা তেতিয়া আমি সলভ কৰিম ইয়াৰ এনসাৰটো কেনেকুৱা হ'ব আমাৰ এটেনশন মাথাত ৰাখিব লাগিব যে আমাৰ ইটো হ'ব এইটো আৰু যৌগটো হ'ব এইটো এতিয়া ইয়াৰ পৰা আমি আলোক সক্ৰিয় যৌগ বনাব লাগিব 5টা কাৰ্বন আছে তো 1 2 3 4 5 5টা কাৰ্বন আছে তো যেহেতু ইয়াতে এটা CH3 আছে তেতিয়ালে আমাৰ এটা মাথাত ৰাখিব লাগিব যে ইয়াত এইটো যৌগ নহব ইয়াত এটা CH3 আমি প্ৰথমতে ইয়াত দি লব লাগিব এতিয়া এই Cl টো লগাম কত যত লগালে কি হ'ব মোৰ আলোক সক্ৰিয় হ'ব তাতেহে লগাব লাগিব মোৰ এতিয়া চোৱা যদি মই এই কাৰ্বনটো Cl লগাও তেতিয়ালে কি হ'ব চোৱা CH3 CH CH CH3 তেতিয়ালে তোমালোকে চোৱা এই কাৰ্বনটো যে চাৰিওফালে থুপ কেইটা আছে এটা কি আছে CH3 এটা আছে H এটা আছে Cl এটা আছে কাৰ্বন চোৱা কাৰো লগত কাৰো মিল নাই তো যেহেতুকে কাৰো লগত কাৰো মিল নাই গতিকে এইটো হ'ব আলোক সক্ৰিয় এটা তুমি কবা যে মই ইয়াত কিয় লগাম ইয়াততো লগাব পাৰো ইয়াততো লগাব লগাই চোৱা কি হয় সাপোজ মই দিলু CH3 ইয়াতে দিলু CH2C ইয়াতে আমাৰ CH3 আছে ইয়াতে Cl দিলু এটো CH3 কথাৰ কথা মই ইয়াত নলগাই ইয়াত লগালো এতিয়া প্ৰবলেম কি চোৱা এই যেটো কাৰ্বন আছে চাৰিওফালে চোৱা দুটা CH3 অলৰেডি মিলি গৈছে একে একে হলে এটো আলোক সক্ৰিয় নহব তাৰ মানে বুজা পালো যে এই কাৰ্বনটো দি কোনো লাভ নাই আলোক সক্ৰিয় নহব এতিয়া তুমি কবা যে নহয় স্যাৰ মই ইটুত দিলে চোৱা কি হয় CH3 CH2C CH3H ইয়াতে মই লগাম এইবা তেতিয়ালে চোৱা ইয়াত অলৰেডি কেইটা H আছে যদি এইটো মই এনেকা সজাই লও তেতিয়ালে এই H দুটাক মই ওপৰত আৰু এনেকা তলত দিব পাৰিম তেতিয়ালে চোৱা অলৰেডি দুটা মিলি আছে তাৰ মানে আলোক সক্ৰিয় নহব আলোক সক্ৰিয় হবলৈ হলে কি হ'ব লাগিব অনলি এই কাৰ্বনটোত লগাব লাগিব তেতিয়া আমি দেখা পাইছো যে চাৰিওটা থুপ আমাৰ কি হৈ যাব বেলেগ হৈ যাব তেতিয়ালে আমাৰ এলকাইল ক্লোৰাইডটো আমি পাই গলো আমাৰ এলকাইল ক্লোৰাইডটো কি হ'ব আমাৰ এলকাইল ক্লোৰাইডটো হ'ব এইটো আমাৰ এলকাইল ক্লোৰাইডটো আমি পাই গলো এই বস্তুটোকে আমি ভালকে আৰু লিখি লও যেহেতু আমি পাই গলো তাহলে এলকাইল ক্লোৰাইডটো কি হ'ব আমাৰ CH3 CaCl CH3 আকৌ CH3 সংকেতটো কি আছিল C5H11Cl চোৱাচোন মিলছে নাই 1 2 3 4 এটা 5 হাইড্রোজেন কেইটা আছে 3 4 5 5 এ 3 8 8 এ 3 11 Cl এটা আছে Cl এটো আমি এলকাইল ক্লোরাইডটো পাই গেলো আমাক কৈছিল এলকাইল ক্লোরাইডৰ সংকেত লিখা তেলে এলকাইল ক্লোরাইডৰ সংকেতটো আমাৰ হৈ গল এতিয়া আমাক কৈছে যে এই যেটো এলকাইল ক্লোরাইড পালা ইয়াক ম্যাগনেসিয়ামৰ লগত তুমি বিক্ৰিয়া কৰিব দিব লাগিব আমি ম্যাগনেসিয়ামৰ লগত বিক্ৰিয়া কৰিব দিম ম্যাগনেসিয়ামৰ লগত বিক্ৰিয়া কৰিব দিলে যেটো যৌগ উৎপন্ন কি যৌগ উৎপন্ন হ'ব যেহেতু এই Cl টো মই ওপৰৰ ফালে ঠাই নাই তলত দিলো তো এই ম্যাগনেসিয়ামে কি কৰিব Cl এর লগত লগ লাগিব তেতিয়ালে কি হ'ব এটো CH3 CH MgCl আর বাকি জি আছে CH CH3 ইফালেও আছে CH3 এই MgCl কেতিয়া হয় যেটা গ্রিকনাট রিয়েজেন্ট হয় গ্রিকনাট বিকারক হয় তোমালোকে হ্যালো অ্যালকেন আৰু হ্যালোরিন চ্যাপ্টার 2 যে হ্যালো অ্যালকেনৰ ৰাসায়নিক বিক্ৰিয়া আছে ধাতুৰ সৈতে বিক্ৰিয়া তাতে বস্তুটো তোমালোকে পাবা আৰু এই ৰিয়েজেন্টটো কৈছে তোমালোকে ইথাৰৰ উপস্থিত সংঘটিত হ'ব একচুয়ালি শুকান ইথাৰ লাগে আমাৰ ইথাৰ কৈছে আমি এখানে ইথাৰ লিখি দিলো এতিয়া কৈছে যেটো যৌগ উৎপন্ন হয় যেটো যৌগ আমাৰ উৎপন্ন হৈছে এই যৌগটোৰ লগত ইথানলৰ বিক্ৰিয়া ঘটাব দিছে ইথানলৰ বিক্ৰিয়া ঘটাব কৈছে তো আমি এতিয়া এতে কি দিম ইথানল দিম তোমালোকে জানা গ্রিকনাট বিকাৰক বিলাক সদায় C2H5 সদায় শুকান ড্রাই পৰিবেশত ৰাখিব লাগে যদি ইথানল পানী এইবিলাক থাকে তেতিয়ালে কি হয় ইথানলৰ O হল -H এই গ্রিকনাট বিকাজৰ কি হয় ম্যাগনেসিয়ামটো মনে মনে প্লাস হৈ যায় আৰু যেটো কাৰ্বন থাকে ম্যাগনেসিয়ামৰ লগত হেতু মাইনাস হৈ যায় এটো ডেল্টা প্লাস বুলি কয় এটো ডেল্টা মাইনাস কয় তেতিয়ালে এই CH ৰ লগত ইয়াৰ কোনটো পাৰ্ট আহিব H আহিব আৰু ম্যাগনেসিয়াম যাব ইয়াৰ লগত এটো আমাৰ সাইড প্ৰডাক্ট না লাগে তেতিয়ালে এই H2 যেহেতু পজিটিভ CH নেগেটিভ তেতিয়ালে আমাৰ आंसर কি হ'ব CH3 CH2 এই CH আর ইয়ার একটা H মিলে হচ্ছে CH2 বাকি যেখিনি আছে বাকি কি আছে CH উপর CH3 ইয়া তো CH3 আলটিমেটলি আমি কি পালো 2 মিথাইল বিউটেন পালো তো আমাক লাগে 2 মিথাইল মিউটেন তার মানে আমার आंसर টো হই গল
এইখিনি আছিল তোমালোকৰ এনসাৰটো আমাৰ প্ৰশ্নটো কি আছিল আকৌ এবাৰ কৈছো প্ৰশ্নটো আমাক কৈছিলে যে সকলোবাৰ বিক্ৰিয়া লিখা আমি সকলোবাৰ বিক্ৰিয়া লিখিলো আৰু এলকাইল ক্লোৰাইডৰ গঠন সংকেত লিখা তোমালোক তল লিখিবা দিয়াৰ পৰ এলকাইল ক্লোৰাইডৰ গঠন সংকেতটো হল এইখিনি লিখা এক্সট্ৰাকে এইখিনি হল আমাৰ এলকাইল ক্লোৰাইডৰ গঠন সংকেত এটো হল আমাৰ বিক্ৰিয়াটো দিলো এইখিনি আছিল তোমালোকৰ এই প্ৰশ্নটোৰ এনসাৰ তো আশা কৰো তোমালোকে বুজি পালা প্ৰশ্নটো আৰু যদি অলপমান ল্যাঙ্গুৱেজ লিখিব যে লিখবা নিলিখলেও কথা নাই মেইনলি হৈছে এই কেইটা ৰিঅ্যাকচন ইটোৰ পৰা ইছু হল ইটোৰ পৰা ইটো হল এইখিনি আছে মেইন আমাৰ এনসাৰ আমি কেনেকে বাহিৰ গলো তোমালোকে নিশ্চয় গম পালা তো আশা কৰো তোমালোকে এনসাৰটো বুজি পালা এইখিনি আছিল 2023 ৰ এইটো প্ৰশ্নৰ এনসাৰ 2023 ত এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা মাৰিছা এতিয়া আমি এইটো মুছি দিলো নেক্সট লাস্ট প্রশ্ন 2023 আমার আইছে এটু কি যে C5H12 আণবিক সংকেতৰ সমযোগী এলকেন সমূহৰ কোনটোৱে আলোক ৰাসায়নিক ক্লোৰিনেশন ঘটি এটা মনোক্লোৰ যৌগ প্ৰস্তুত কৰিব কি কৈছে প্ৰশ্নটো লিখা C5H12 আণবিক সংকেতৰ সমযোগী এলকেন সমূহৰ কোনটোৱে আলোক ৰাসায়নিক ক্লোৰিনেশন কৰি এটি মনোক্লোৰ যৌগ প্ৰস্তুত কৰিব ইয়াৰ পৰা আমাক এনেকুৱা বস্তু লাগিব যেটো নাকি অনলি মনোক্লোৰ যৌগ হ'ব বেলেগ নহব তেতিয়াহলে আমি কি কৰিম চোৱা ইয়াৰ পৰা সমযোগী বিলাক হ'ব কি 1 2 3 4 5 এটো এটা সমযোগী হল এটো এটা সমযোগী হল এনেকা কি সমযোগী হ'ব পাৰে এটো এটা সমযোগী হল 1 2 3 4 5 আৰু এটো এটা সমযোগী তিনিটা সমযোগী হ'ব পাৰে এতিয়া কোনটোত আমি হেলোজেন দিলে অনলি মনোক্লোৰ পাম বেলেগ আকো নাপাম এটাই ক্লোৰিন পাম যদি মই ইয়াত দিউ Cl তেতিয়ালে তোমালোকে চোৱা ইয়াত CO দিলে এটো এটা Cl হল যদি মই এই কাৰ্বনটো দিউ তেতিয়ালে চোৱা বেলেগ হৈ গল এটো আছিল ইয়াৰ নাম কি ইয়াত দিল না হল 1 ক্লোৰো পেন্টেন ইয়াত দিলে হ'ব 2 ক্লোৰো ইয়াত দিলে হ'ব 3 ক্লোৰো ইয়াত দিলে কিন্তু ইয়াৰ লগত ৰিপিট হ'ব তাৰ মানে ইয়াত তিনটা ঠাই আছে এইটো এটা তিনটা আমি ক্লোৰিন পাম ইয়াত দিলে হ'ব 1 ক্লোৰো পেন্টেন ইয়াত দিলে হ'ব 2 ক্লোৰো পেন্টেন ইয়াত দিলে হ'ব 3 ক্লোৰো পেন্টেন কিন্তু আকৌ ইয়াত দিয়াৰ লগে লগে ইফালৰ পৰা যেটা হিসাব কৰিব লাগিব তাহলে 2 ক্লোৰো পেন্টেন তাৰ মানে ইয়াৰ লগত ৰিপিট হ'ব ইয়াৰ লগত দিয়ে 1 ক্লোৰো পেন্টেন ইয়াৰ লগত ৰিপিট হ'ব তাৰ মানে আমি তিন জায়গা দিব পাৰিম আমাক কৈছে অনলি মনোক্লোৰ তাৰ মানে এটো নহব ইটো যদি দিয়া যায় তেতিয়ালে ইয়াত দিলে এটা বেলেগ কম্পাউন্ড পাম ইয়াৰ নাম কি হ'ব 1 2 3 4 তাৰ মানে কি হ'ব 1 ক্লোৰো 3 মিথাইল বিউটেন যদি মই ইয়াত নিদি ইয়াত দিউ তেতিয়ালে আমি কোন ফালৰ পৰা হিসাব কৰিব লাগিব এই ফালৰ পৰা হিসাব কৰিব লাগে তেতিয়ালে কি হ'ব 2 ক্লোৰো 3 মিথাইল বিউটেন তো এনেকুৱা তোমাৰ কি হ'ব বেলেগ বেলেগ কোম্পানী এবাৰো চোৱা ইয়াত দিলে বেলেগ হয় ইয়াত দিলে বেলেগ হয় তাৰ মানে এটো আমাৰ নহব এইবাৰ ইয়াত যদি দিয়া যায় তেতিয়ালে চোৱা ইয়াৰ নাম কি হ'ব ইয়াত যদি 1 2 3 তেতিয়ালে কি হ'ব 1 ক্লোৰো 2 2 ডাইমিথাইল প্ৰপেন যদি কোনবাই কয় মই এইটো কাৰ্বনত নিদু এইটো কাৰ্বনত দিম তেতিয়ালে কি হ'ব ইফালৰ পৰা নাম্বাৰিং হ'ব 1 2 3 তেতিয়ালে কি হ'ব এবাৰ যে 1 2 3 এটো তেতিয়া না থাকিব ইফালে এনেকুৱা হ'ব তেতিয়ালে চোৱা তোমাৰ হ'ব 2 2 1 ক্লোৰো 2 2 ডাইমিথাইল প্ৰপেন তাৰ মানে গোটেই কেইটাতে চোৱা তুমি 1 ক্লোৰো পাবা ইয়াত দিয়া ইয়াতো 1 ক্লোৰো পাবা মানে সেম হ'ব ইয়াত দিয়া তো গোটেই কেইটাতে একে হ'ব তাৰ মানে এইটোই হ'ব আমাৰ এনসার তেতিয়ালে আমি কি কৰিম আমি বুজি পালো কোনটো সমযোগী হ'ব এই সমযোগীটো হ'ব CH3 C CH3 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 আমাৰ প্ৰশ্নটো কি আছিল আমাৰ প্ৰশ্নটো আছিল C5H12 আণবিক সংকেতৰ সমযোগী এলকেন সমূহৰ কোনটোৱে আলোক ৰাসায়নিক ক্লোৰিনেশন কৰি এটি মনোক্লোৰন যৌগ প্ৰস্তুত কৰে তেতিয়ালে আমাৰ হ'ব সমযোগীটো হল দিস ইয়াৰ পৰা উৎপন্ন হোৱা যৌগটো হ'ব কি CH3 C CH2 Cl CH3 CH3 তো এটো আমাৰ সমযোগীটো হল এটো আৰু যৌগটো হ'ব এটো তো এইখিনি আছিল আমাৰ 2023 ত আহা
প্ৰশ্ন এতিয়া আমি চাম 2024 কি আছে তো 23 চালো এতিয়া আমি চাম 2024 তো 24 ফাৰ্স্ট প্ৰশ্ন কি আছে যে তলত হেলোজেন যৌগবোৰৰ কোনটোৰ ক্ষেত্ৰত এবাৰ আমি কোনটো সলভ কৰি আছো 2024 তলৰ হেলোজেন যৌগবোৰৰ কোনটোৰ ক্ষেত্ৰত SN2 বিক্ৰিয়া দ্ৰুতভাৱে হ'ব আকৌ এবাৰ প্ৰশ্নটো কৈছো তলৰ হেলোজেন যৌগবোৰৰ কোনটোৰ ক্ষেত্ৰত SN2 বিক্রিয়া দ্রুতভাবে হব কি কি দিছে নাম্বার 1 দিছে CH2Cl আৰু সাইক্লোহেক্সেন Cl এই দুটা দিছে তেতিয়া হলে SN2 যদি হয় আমি SN2 ৰ কাৰণে লিখি থব পাৰো এইফালে SN2 ৰ আছিল সক্ৰিয়তাৰ ক্ৰমটো আছিল এইটো তাৰপিছত 1 ডিগ্ৰী তাৰপিছত 2 ডিগ্ৰী তাৰপিছত 3 ডিগ্ৰী হৈছে আৰু হেলোজেন বিলাক যদি বেলেগ বেলেগ হয় তেতিয়া হলে আমাৰ SN2 কি আছিল RI RBr RCl আৰু RF এতিয়া আমি দেখা পাম যে এইটো কিমান ডিগ্ৰী এই যেটো হেলোজেন লাগিছে সেই হেলোজেন লাগি থকা কাৰ্বনটো মাত্ৰ এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এটো 1 ডিগ্ৰী ইয়াত যেটো হেলোজেন লাগছে তাৰ লগত দুটা কাৰ্বন জড়িত হৈছে এটা কাৰ্বন এটা দুটা কাৰ্বন লগত জড়িত হৈছে তাৰ মানে 2 ডিগ্ৰী তেতিয়াহলে তোমালোকে গমে পাইছে আনসাৰটো কোনটো হ'ব যে যদি SN2 হয় তেতিয়াহলে আমি দেখা পাইছো 1 ডিগ্ৰী আগত আছে 2 ডিগ্ৰী পিছত তেতিয়াহলে আমাৰ আনসাৰটো কোন হ'ব আনসাৰটো খালি জাস্ট হ'ব 1 ডিগ্ৰী যেটো আছে তাহলে আমি আনসারটো এটো লিখি দিলে আমার হয়ে গেল এটো হল 1 নম্বৰ আনসার 2 নম্বৰত কি দিছে 2 নম্বৰত দিছে ইয়াত দিছে I আৰু ইয়াত দিছে Cl তো এইবাৰ I আৰু Cl বেলেগ বেলেগ আছে তো Cl আৰু I তোমালোকে চোৱা কোনটো আগত আহে I টো আগত আহে তাৰ মানে আমাৰ আনসার হ'ব এইবাৰ আনসার হ'ব তো এই দুটাই তোমাক হেল্প কৰিব কোনটো আনসার হ'ব কোনটো নহয় এইখিনি তোমালোকৰ যেটো মোৰ SN1 আৰু SN2 লেকচাৰ আছে ভিডিও আছে তাতে তোমালোকে ডিটেইলছত পাবা বা তোমালোকে এইখিনি বৰ্তমান স্ক্ৰিনশ্বট মাৰি থোৱা যি কোনো প্ৰশ্ন এই টাইপৰ আহিলে আমি এইটো ফলো কৰিলেই আমাৰ আনসার বিলাক হৈ যাব তো 2024 ৰ ফাৰ্স্ট প্ৰশ্ন আমাৰ আনসার হৈ গল সেকেন্ড এতিয়া আমি চাম পিছত কি হৈছিল এটো হল 1 নম্বৰ প্ৰশ্ন আনসার সো 2024 ৰ নেক্সট প্ৰশ্ন আমাৰ হৈছে প্ৰশ্নটো কি লিখা যে তলত দিয়া পৰিৱৰ্তন কেইটা কেনেকৈ কৰিবা 1 নম্বৰত আমাৰ আহিছে ইথিনৰ পৰা ব্ৰমো ইথিনৰ পৰা ব্ৰমো ইথিন আমি কেনেকৈ পাম চোৱা ইথিন মানে কি ইথিন মানে হৈছে CH3 ইয়াৰ লগত যদি মই ব্ৰমিন যোগ কৰো এট দা প্ৰেজেন্স অফ UV লাইট তেতিয়াহলে চোৱা দুটাতে হাইড্ৰোজেন সমান সমান আছে তেতিয়াহলে কোনো নিয়ম নাই যিকোনো এটা কাৰ্বনত হেলোজেনটো দিলে হল তো সাপোজ মই দিলো CH3 CH2Br এইটো কাৰ্বনত দিলো এতিয়া কবা আৰু এটা ব্ৰমিন কত গল ইয়াত চোৱা তিনিটা H আছিল ইয়াতে দুটা H লিখছো তাহলে এটা H আৰু ইয়াৰ ব্ৰমিন মিলি HBr হৈ গৈছে এতিয়া এইটো কত পাবা মোৰ যে হেলো এলকেন আৰু হেলোজেন চেপ্টাৰ তোমালোক পঢ়াইছিলো প্ৰিপাৰেচন অফ হেলো এলকেন তাতে তোমালোকে এইটো পাবা ইয়াৰ লগত যদি আমি এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড দিও তেতিয়াহলে কি হ'ব এলকোহলিক পটাছিয়াম থাকিলে সদায় মনত ৰাখিবা ডাবল বন্ড ফৰ্ম হয় তো ডাবল বন্ড হলে ইয়াতে কি হ'ব ইয়াতে আলফা আৰু কাৰ্বনৰ বিটাৰ মাজত ডাবল বন্ড হয় এটো হল আলফা এটো বিটা তাৰ মানে হেলোজেন যেটো কাৰ্বন লাগে এটোৰ নাম আলফা তাৰ পিছৰটোৰ নাম বিটা তাৰ মানে এতে কি হ'ব এটা CH2 ডাবল বন্ড CH2 হ'ব বাকিখিনি কি হ'ব চোৱা তোমালোকে ইয়াত আছিল তিনটা ইয়াত দিছো দুটা তাৰ মানে এটা H নাই আৰু ইয়াত Br নাই তো HBr হৈ গুছি যাব হেতু আমাক না লাগে ডাবল বন্ড পালো ইয়াৰ লগত যদি আমি Br2 যোগ লগাও এট দা প্ৰেজেন্স অফ CCl4 তেতিয়াহলে যি দুটা কাৰ্বনৰ ডাবল বন্ড আছে সেই দুটা কাৰ্বনতে হেলোজেন এটাকে আহিব দ্যাট ইজ CH2Br যি দুটা কাৰ্বনত হেলোজেন আছে দুটাতে এটাকে ব্ৰমিন আহিব যদি সমান সমান হাইড্ৰোজেন থাকে এতিয়া ইয়াৰ লগত যদি আকৌ মই এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড দিও মই কৈছিলো কি এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড দিয়াৰ লগে লগে ডাবল বন্ড ফৰ্ম হ'ব তাহলে ইয়াৰ ডাবল বন্ড হলে যি কোনো এটা হাইড্ৰোজেন গুছি যাব সাপোজ ইটোৰ পৰা যদি হাইড্ৰোজেন গুছাই দিয়া তেতিয়াহলে ইয়াৰ পৰা হেলোজেন গুছাব লাগিব দ্যাট মিন্স ইয়াত যে পটাছিয়াম হ'ব প্লাস OH হ'ব মাইনাস তাৰ মানে এই KBr লগত লগ লাগিল সাপোজ KBr হল তেতিয়াহলে ইয়াৰ পৰা আকৌ H আহি OH লগত লগ লাগিব বা আমি এনেকৈ লিখব পাৰো চোৱা তোমালোকে
মই আগত দেখি দিছো কি হ'ব CH2 ডাবল বন CHBr প্লাস এতিয়া তোমালোকে সৱাল বুজি পাবা ইয়াত মই কেইটা H লিখিছিলো আগত দুটা ইয়াত লিখিলো এটা তাহলে এটা H এই OH ৰ লগত লগ লাগি হ'ব পানী এই OH ৰ লগত H লগলে পানী ইয়াৰ এটা ব্ৰোমিন আকৌ K ৰ লগত লগ লাগিলে হ'ব KBr এইখিনি কয় সাইড প্ৰডাক্ট দিলেও ভাল নিদিলেও ভাল নিদিলেও হ'ব তাৰ মানে তেতিয়ালে আমি আশা কৰো বুজি পালো এটো কেনেকা সৃষ্টি হৈছে তাৰ মানে ইয়াৰ এটা OH ইয়াৰ H ৰ লগত লগ লাগিলে হৈছে পানী তেতিয়ালে ইয়াৰ পৰা হল পানী আর এই K আর B আর মিলি হৈছে KBr আর যদি মেকানিজম দিয়ে তোমালোকে করব খোজা মই এটো দেখাই দিছো কেনেকা হ'ব এটোৰ পৰা এটো যে হল যে কিছু মানে ক'ব পাৰা যে এটোৰ পৰা কেনেকে হল তেতিয়া তোমালোকে এনেকে লিখি লও পাৰা ইয়াৰ লগত যদি মই এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড দিম তেতিয়া হলে এই এটা H সাপোজ ইয়াৰ পৰা দিব পাৰা ইয়াৰ তোমালোকে যেহেতু সমান সমান হাইড্ৰোজেন আছে যিকোনো এটাৰ পৰা তোমালোকে দিব পাৰা সাপোজ মই ইয়াৰ পৰা এটা H ললো এই OH টো কি করব ইয়াকে অ্যাটাক করব তাহলে এই OH মিলে হল পানি এটু তাহলে এই বন্ডাল বেকা হই ইয়াত যাব তাহলে কেইটা বন্ড হবে দুটা এই কারণে ইয়াত দুটা বন্ড সৃষ্টি হয় তাহলে স্যাটিসফাই হোৱা 1 2 3 4 স্যাটিসফাই ইয়ার কিমানটা হল 1 2 3 4 অলরেডি ইয়াত দুটা হাইড্রোজেন আছে তাহলে 2 এ 2 4 একে 5 তে এই হ্যালোজেনটো গুছি যাব দ্যাট মিন্স কি হবে CH2 ডাবল বন্ড CHBr এই CH2 ডাবল বন্ড CHBr তো এইটো আমাৰ সৃষ্টি হৈ গল এইখিনি আমাক না লাগে এইখিনি তোমাৰ মেকানিজম হিচাপে মই বুজাই থলো তো আলটিমেটলি আমাক লাগে কি আমাক লাগে ইথিনৰ পৰা ব্ৰমো ইথিন এই ইয়াৰে নাম হৈ গল ব্ৰমো ইথিন তো আলটিমেটলি এটো হল ইথেন সরি ইথেন হ'ব ইথেন ইথেনৰ পৰা ব্ৰমো ইথিন ইথিনৰ পৰা নহয় ইথিনৰ পৰা তো সহজে হ'ব ইথেনৰ পৰা ব্ৰমো ইথিন তো তোমালোকে চাবা প্ৰশ্নৰ লিখা আছে ইথেনৰ পৰা ব্ৰমো ইথিন তো এইটো হল ইথেন তো ইথেনৰ পৰা আমি কি পালো ব্ৰমো ইথিন পালো তো 2024 ৰ এটা কনভাৰ্সন আমাৰ ৰূপান্তৰ কৰা হৈ গল ইথেনৰ পৰা ব্ৰমো ইথেন তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা এইটো হল ইয়াৰ এনসার নেক্সট কি আছে আমাৰ 2 নম্বৰত কি আছে আমি এতিয়া চাম 2 নম্বৰত আমাৰ আছে ব্ৰমো মিথেনৰ পৰা প্ৰপানন ব্ৰমো মিথেনৰ পৰা প্রপানন এটু আমি বানাব লাগে এতিয়া ব্রোমোমিথেন ব্রোমো মিথ মানে এটা কার্বনের লগত ব্রোমিন আছে তো এটু হল ব্রোমোমিথেন তো ইয়ার লগত আমাক বানাব লাগিব প্রপানন তো ইয়ার লগত যদি মই KCN লগাও তেতিয়ালে কি ফর্ম পাম এটু আয়নিক কম্পাউন্ড গতিকে K + CN - এটু প্লাস এটু মাইনাস তাহলে CH3 এর লগত CN লাগিব KBr গুছি যাব দ্যাট ইজ CH3CN CH3CN এই CH3CN ৰ লগত যদি মই গ্ৰিকনাৰ ৰিয়েজেন্ট দিউ তেতিয়ালে কি হ'ব এই CN ক মই এনেকৈ লিখিব পাৰিম তোমালোকে চোৱা এইটো একে কথা এইটো কেনেকৈ লিখা যায় এনেকৈ লিখা যায় ইয়াৰ লগত যদি মই এটা গ্ৰিকনাৰ ৰিয়েজেন্ট দিউ দ্যাট ইজ কল্ড CH3MgBr তেতিয়ালে গ্ৰিকনাৰ বিকাৰৰ এইটো হল নেগেটিভ পার্ট এইটো পজিটিভ পার্ট এই নেগেটিভ পাহে কার্বনক অ্যাটাক করব অ্যাটাক কৰিলে এই কার্বনৰ যোজ্যতা কিমান হ'ব 1 2 3 4 আৰু এইটো আহিল 5 5 তো বানৰে তেতে এই ডাল হৈ ইয়াত গুছি যাব নাইট্ৰজেনত তেতিয়ালে কেনেকুৱা হ'ব CH3C তলফাল দি কোনে আহিছে CH3 আহিছে ডাবল ট্রিপল টু ডাবল হ'ব n তেতে হ'ব মাইনাস মাইনাস হ'ব প্লাসৰ লগত গতিকে NMgBr হ'ব তাহা কৰি বুজি পালা এই CH3 ইয়াত অ্যাটাক কৰিছে অ্যাটাক কৰিলে ইয়াত অলরেডি 1 2 3 আৰু একে 4 হৈ আছে তলফাল দি আহাৰ লগে 5 হৈ যাব 5 তো বানৰে তেতে এই ডাল ইয়াত গেছে এই মাইনাস হ'ব নাইট্রোজেন মাইনাসে ম্যাগনেসিয়াম প্লাসৰ লগত লগ লাগিব সেই কাৰণে হৈছে NMgBr ইয়াৰ লগত যদি মই পানী দিউ হাইড্ৰোলাইসিস কৰাও তেতিয়ালে সিম্পলি মনত ৰাখিবা এই O2 ইয়াত আহিব আৰু সাইড প্ৰডাক্ট ইয়াত আমাৰ দৰকাৰ নাই তেতিয়ালে কি হ'ব সোৱা CH3C এই O2 যেতে ইয়াত আহিব ইয়াতে হ'ব ডাবল বন্ড O আর এই CH3 টু এই CH3 এই ক্ষেত্ৰত সাইড প্ৰডাক্টৰ কোনো দৰকাৰ নাই ইয়াৰে নাম হৈ গল তোমাৰ প্ৰপানন বা তুমি কব পাৰা যে যেনেকা আছে মই তেনেকা লিখিম তেতে এনেকাও লিখিব পাৰা CH3C ডাবল বন্ড O CH3 এই O2 যেতে ইয়াত হ'ব এনেকা চেহাৰা হ'ব এইটোৱে কিন্তু এইটো এনেকে লিখা যায় যে CH3 CO2 খালি মই rotate কৰিছো এই CH3 টু এইটো আর এইটোৰ মাজত কোনো পাৰ্থক্য নাই এইটো দেখাত অলপ ভাল নালাগে সেইকাৰণে মই এনেকা লিখিছো দুটাই একে তো আলটিমেটলি আশা কৰো তোমালোকে বুজি পালা এইটোৱে সোৱা ব্রোমোমিথেন আৰু ব্রোমোমিথেনৰ পৰা ফাইনালি যে আমি কি পালো প্রপানন পালো তো 2 নম্বৰ প্ৰশ্নৰ আনসাৰ আমাৰ হৈ গল তোমালোকে স্ক্রিনশট মাৰি ৰাখিব পাৰা তো এনেকা ব্রোমোমিথেনৰ পৰা আমি কি পাব পাৰো প্রপানন পাব পাৰো
নেক্সট আমার কি আইছে নেক্সট প্রশ্ন আমার আছে বেনজিনৰ পৰা বাইফিনাইল বা ডাইফিনাইল অলরেডি 2022 যে আজি মই প্রশ্ন সলভ করে দিছো 2012 তোমালোকে চোৱা তাতে লিখা আছে বেনজিনৰ পৰা বাইফিনাইল তো আশা কৰিম তোমালোকে এটো বুজি পালা অলরেডি মই দি দিছো বেনজিনৰ পৰা বাইফিনাইল তাতে তোমালোকে চাই লবা নেক্সট প্ৰশ্ন আইছে যে নিম্নলিখিত বিক্রিয়াসমূহৰ পৰা উৎপাদিত দ্ৰব্যসমূহৰ নাম লিখা নেক্সট 2024 কি প্রশ্ন আছে নিম্নলিখিত বিক্রিয়াসমূহৰ পৰা উৎপন্ন হোৱা দ্ৰব্যসমূহৰ নাম লিখা এক নম্বৰত আমাৰ আইছে এটো এটা বেনজিন ইয়াৰ লগত এনেকুৱা দিছে ডাবল বন্ড ইয়াতে H ইয়াতে H ইয়াতে H প্লাস HBr সোয়া অ্যাটেনশন ইয়াতে এটা কার্বন আছে একো নাই মানে কার্বন আছে ইয়াতে একো নাই মানে কার্বন আছে তো এই কার্বনটো দুটা আইস আছে এই কার্বনটোত এটা আইস আছে ইয়াতে আছে HBr মনত রাখিবে এটা পজিটিভ পার্ট এটা নেগেটিভ পার্ট যদি অসমমিত অ্যালকিন থাকে অসমমিত কেনে গম পাবা এটা সোয়া দুটা এটা সোয়া এটা মিলা নাই যদি মিলি না যায় তাক কয় অসমমিত অ্যালকিন যদি অসমমিত অ্যালকিন থাকে তেতিয়াহলে এই ইয়াত যেটো হাইড্রোজেন হ্যালাইড থাকবো হেতু সদায় মার্কনিকপৰ নীতি মতে যোগ কৰিব লাগে এতিয়া মার্কনিকপৰ নীতিটো কি মার্কনিকপৰ নীতিটো হৈছে যেটো কাৰ্বনত হাইড্রোজেনৰ সংখ্যা কম তাতে ঋণাত্মক পাৰ্ট আৰু যেটো সংখ্যা বেশি তাতে ধনাত্মক পার্ট যোগ কৰিব লাগে তেতিয়াহলে এইটো মার্কনি নীতি মতে আমি যোগ কৰিব লাগিব তেতিয়াহলে এনসারটো কি হ'ব এই কার্সিন বিলাক তোমালোকে দিব নালাগে এইটো বুজাৰ কাৰণে মই দিছো ইয়াৰ এনসারটো হ'ব ইয়াত এটা কি হ'ব Br আহিব কারণ ইয়াতে কি আছে তোমার হাইড্রোজেন কম আছে একটু হাইড্রোজেন আছে থাকক আর ইয়াতে কি হবে এটা H আহিব তো অলরেডি দুটা H তো আছেই আর এটা H আহিব এইটো হল আমার অ্যানসার এই H2 ইয়াত আহিছে আর নেগেটিভ পার্টটো কম থাকাটো আছে কম থাকাটো এইটো তাহলে এক নাম্বার প্রশ্নের অ্যানসার হৈ গল এতিয়া ইয়াৰ যদি আমি গম পালো ইয়াত হ্যালোজেনটো ইয়াত আহিব ইয়াত তো প্রথম প্রশ্নের অ্যানসার আমার হৈ গল দুই নম্বরত কি দিছে দুই নাম্বারত দিছে বি নাম্বার দিছে আমার কি যে CH3 CH2 CH ডাবল বন্ড CH2 প্লাস HCl আকৌ একে সোয়া তোমালোকে ইয়াতে অসমমিত অ্যালকিন আছে ইয়াতে দুটা হাইড্রোজেন ইয়াতে এটা হাইড্রোজেন এতিয়া অসমমিত অ্যালকিন হলে অ্যাকর্ডিং টু মার্কনিকপৰ রুল যোগ কৰিব লাগে মার্কনিকপৰ রুলটো কি যেটো নেগেটিভ পার্ট কমটো থাকিব পজিটিভ পার্ট বেশিটো আহিব ইবিলাক তোমালে কত পাবা হেলো অ্যালকেন আৰু হেলোজেন চেপ্টাৰটো মই যে পঢ়াইছিলো তাতে হেলো অ্যালকেনৰ প্ৰস্তুত বনালে তাতে মই ডিটেইলছত বুজাইছিলো তোমালোকে ভিডিওটো পাৰিলে চাই লবা এদালে কি হ'ব CH3 CH2 নেগেটিভ পার্টটো ইটো আহিব যত হাইড্রোজেন কম Cl সিঙ্গল বন্ড এই দুটাৰ লগত এটা আহিলে এইটো CH3 তো এইটো হল আমাৰ দুই নাম্বার প্ৰশ্নৰ এনসার বা বি নাম্বার প্ৰশ্নৰ এনসার আশা কৰো বুজি পালা তোমালোকে স্ক্রিনশট মাৰি ৰাখিব পাৰা নেক্সট দিছে সি নাম্বার কি দিছে সি নাম্বার আকৌ এটা বেনজিন আঁকিছে ইয়াতে CH2 দিছে ইয়াতে CH ডাবল বন্ড CH2 প্লাস HBr এইবার কি কৰিছে কার্সিনৰ ওপৰত পেৰক্সাইড বুলি এটা বস্তু দিছে পেৰক্সাইড মনত ৰাখিবা পেৰক্সাইড থাকিলে এটো কয় এন্টি মার্কনিকপস রুল মানে প্রতি মার্কনিকপৰ রুল প্রতি মার্কনি মানে আমি এনে লোকাল ল্যাঙ্গুয়েজত কম উল্টা মার্কনিকপৰ উল্টা তার মার্কনিকপৰ উল্টা হলে কি হ'ব যত হাইড্রোজেন কম আগৰবাৰ কি আছিল চোৱা যত হাইড্রোজেন কম তাতে নেগেটিভ পার্ট এবাৰ যত হাইড্রোজেন বেশি তাতে নেগেটিভ পার্ট সর উল্টা হল নাই ওটা কমত দিছিল এবাৰ বেশি দিল উল্টা মার্কনি নীতি হ'ব কেতিয়া যদি পেরক্সাইডটো থাকে তেতিয়াহলে আমাৰ এনসারটো কি হ'ব CH2 CH2 এই দুটা H ইয়ার একটা H আহিল CH2 আর ইয়ার CH2 জায়গা কি হবে এটা Br আইব তো এইটো হল আমার সি নাম্বার প্রশ্নের অ্যানসার এক নাম্বার ব্রোমিন থাকিলে তেতিয়াহলে পেরক্সাইড থাকে পেরক্সাইড থাকলে সদায় এক নাম্বার থাকিব কিয় কারণ ইয়াত হাইড্রোজেনের সংখ্যা বেশি আছে এইটো হৈছে এন্টি মার্কনিকপস রুল নেক্সট আমার কি কৈছে লাস্ট আমার এটা আইছে লাস্ট কি আইছে ডি নাম্বার আমার আইছে এনেকুৱা দিয়া আছে প্লাস HCl দিয়া আছে এইবার চোৱা দুটা কার্বন আছে এই এটা কার্বন এই এটা কার্বন এই দুটা কার্বনত এই কার্বনটো চোৱা 1 2 3 4
চাৰিটা বন্ড আছে, চাৰিটা বন্ড হলে কোনো হাইড্রোজেনের দরকার নাই, কিন্তু এইটো চোৱা 1 2 3 ইয়াত নিশ্চয় মনে মনে এটা হাইড্রোজেন আছে। এইটো হাইড্রোজেন দেখাব নালাগে, মই তোমালোকক এনে বুজাৰ কাৰণে দেখাইছো 1 2 3 তাৰ মানে এটা হাইড্রোজেন আছে। তেতিয়াহ'লে এইটো হল পজিটিভ পার্ট আৰু নেগেটিভ পার্ট। তেতিয়াহ'লে অ্যাকর্ডিং টু যেহেতু এইবারও কম বেশি আছে, এটাও নাই জিরো, ইয়াত এটা আছে, তার মানে অসমিত। অসমিত হলে কি আছিল যে ঋণাত্মক মানটো ক'ত যাব, য'ত হাইড্রোজেন কম থাকিব, দ্যাট ইজ হাইড্রোজেন ইয়াত কম আছে, তার ঋণাত্মক মানটো তাতে দিব লাগিব। তেতিয়াহ'লে আমাৰ এনসারটো কি হ'ব, CH3 অলরেডি আছে এইটো কার্বনত আৰু তাৰ লগত এটা I আছে। এতিয়া H2 এই কার্বনত দিলেও হয় নিদিলেও হয়, অলরেডি এটা আছে, এইটো এটা গেলে দুটা হ'ব। কিয় নিদিও, কাৰণ এই কার্বনত চোৱা দুটা বন্ড আছে, তাৰ মানে দুটা হাইড্রোজেন আছে, এইটোতো দুটা হাইড্রোজেন গোটেইকেইটাতে দুটা দুটা হাইড্রোজেন আছে, গতিকে এইবিলাক যেহেতু দিয়া নাই, গতিকে এই হাইড্রোজেনো দিব নালাগে। এই বস্তুটো মনত মনে ৰাখিবা, এই হাইড্রোজেন তাতে সোমাই আছে। তো এইখিনি আছিল 2024 ৰ প্ৰশ্ন। তো আজি ক্লাছটোত আমি 2022 2023 আৰু 2024 ৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলত হৈ যোৱা প্ৰশ্নবিলাকৰ উত্তৰবিলাক দিলো, আৰু পৰৱৰ্তী ভিডিঅ'বিলাকত মই বাকি যিখিনি ইয়াৰলি প্ৰশ্ন আছে সেইখিনি সলভ কৰি দিয়া ট্ৰাই কৰিম। আজিৰ ক্লাছটো এইখিনিতে শেষ হ'ল। থ্যাংকস ফৰ ওয়াচিং।